গুৱাহাটীৰ বানপানীৰ সমস্যাক লৈ মুখ খুলিছে অখিল গগৈয়ে কাৰণ গুৱাহাটীৰ বানপানীৰ সমস্যাটো এদিনীয়া নহয় এটা দীৰ্ঘদিনীয়া সমস্যা কোনো এখন চৰকাৰে এই সমস্যাটো সমাধান কৰিব নোৱাৰিলে কংগ্ৰেছ চৰকাৰ দিনতো সমস্যাটো সমাধান নহলে আৰু বিজেপি চৰকাৰ দিনতো সমস্যাটো সমাধান হোৱা নাই আৰু গুৱাহাটীবাসীয়ে ইতিমধ্যে ভুক্তভোগী হ'বলগীয়া হৈছে এই কাৰণেই কাৰণ তেওঁলোকে এই সমস্যাটো সম্পৰ্কত যুঁজি আছে কিন্তু আজিলৈকে কোনো এখন চৰকাৰে সমাধান আনি দিব নোৱাৰিলে আৰু ইতিমধ্যে আপোনালোকে জানে যে এতিয়া এমপি কোন বিজুলী কলিতা বিজুলী কলিতা এই সমস্যাত তেখেতৰো মন্তব্য নাইয়ে অশোক সিংঘাল কোড আছে এতিয়া নাজানো কাৰণ এইবিলাকে এতিয়া এই যে গুৱাহাটীৰ যেটো সমস্যা যে সমাধান কৰিব আশা কৰিব নোৱাৰি গতিকে গুৱাহাটীবাসীয়ে সঠিক সিদ্ধান্ত ল'ব লাগিব কাৰণ 2026 ত পুনৰ নিৰ্বাচন যেটো আহি আছে নিৰ্বাচনৰ পূৰ্বে এই সকলক যদি বিদায় দিয়া নাযায় তেতিয়াহলে এই সমস্যাৰ সমাধান নহয় কাৰণ গুৱাহাটীবাসীক লৈ কোনো এখন চৰকাৰৰ দিনৰ সমস্যাৰ সমাধান হোৱা নাই গতিকে মই ভাবো আপোনালোকে চিন্তা কৰি চাব লাগে এই বিষয়টোক লৈ বেলাই আজি কি কৈছে অখিল গগৈ মই আপোনালোকৰ কাৰণে তেওঁ জৰুৰী কেবিনেট বৈঠক পাতক তেওঁলোকে সপ্তাহে সপ্তাহে কেবিনেট বৈঠক পাতিয়ে থাকে নহয় জানো এতিয়া গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে এখন স্পেচিয়েল কেবিনেট বৈঠক পতাৰ ব্যৱস্থা গ্ৰহণ কৰক নাম্বাৰ 1 নাম্বাৰ 2 মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাও যে অকল কেবিনেট মন্ত্ৰীবিলাকে এই সমস্যাৰ সমাধান উলিয়াব নোৱাৰে আমাৰ গোটেই অসমৰ বিধায়কবিলাক 126 জনক লৈ অতি সোনকালে স্পেচিয়েল আমাৰ বিশেষ অধিৱেশন বিধানসভাৰ বিশেষ অধিৱেশন আয়োজন কৰিব লাগে বিধানসভাৰ সেই স্পেচিয়েল এছেম্বলি সেশনত আমি সকলোৱে পৰামৰ্শ দিম কেনেকৈ মেঘালয়ৰ পানী কেনেকৈ গুৱাহাটীত বিনষ্ট কৰাৰ পৰা ৰক্ষা কৰিব পাৰি মেঘালয়ৰ ওপৰৰ পৰা অহা পানী আকস্মিকভাৱে অহা পানী লাহে লাহে আহি থকা পানী মেঘালয়ৰ পৰা আহি কোনটো জুৰিত পৰে আৰু কেনেকৈ জুৰিত পৰে আৰু হেতুৰ কাৰণে কি মেকানিজম কৰিব লাগিব তাৰ সমস্ত প্ৰক্ৰিয়া আমি অসমৰ মানুহে জানো অসমৰ প্ৰত্যেকজন মানুহে যিবিলাক মানুহে অসমক ভাল পাওঁ সকলোৱে বুজি পাওঁ সেইকাৰণে মই ভাবো যে প্ৰথম কামটো হ'ল গুৱাহাটীৰ বানপানী সমস্যাৰ যদি সমাধান কৰিব লাগে অশোক সিংঘালক বিদায় দিব লাগে মন্ত্ৰী পদৰ পৰা 2 নম্বৰ জৰুৰীভাৱে কেবিনেট বৈঠক আয়োজন কৰিব লাগে তাত গোটেই বিষয়টো ভালকৈ চৰ্চা কৰি এটা প্ৰজেক্ট ল'বৰ কাৰণে সিদ্ধান্ত ল'ব লাগে আৰু 3 নম্বৰ বিধানসভাৰ বিশেষ অধিৱেশন আয়োজন কৰি কেনেকুৱা ধৰণৰ প্ৰজেক্ট ল'লে বাচিব এই সম্পৰ্কে এটা মুকলি আলোচনা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অকল গুৱাহাটীৰে নহয় অসমৰ সকলো নগৰ আৰু মহানগৰৰ অৱস্থা ভয়ানকভাৱে বেয়া কৃত্ৰিম বানপানীয়ে ধ্বংস কৰি পেলাইছে গতিকে আমি সকলো নগৰ আৰু মহানগৰৰ কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয় প্ৰথমতে আহ্বান জনাও যে গুৱাহাটীৰ বানপানী সমস্যাৰ সমাধান কৰিবৰ কাৰণে তেওঁ জৰুৰী কেবিনেট বৈঠক পাতক তেওঁলোকে সপ্তাহে সপ্তাহে কেবিনেট বৈঠক পাতিয়ে থাকে নহয় জানো এতিয়া গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে এখন স্পেচিয়েল কেবিনেট বৈঠক পতাৰ ব্যৱস্থা গ্ৰহণ কৰক নাম্বাৰ 1 নাম্বাৰ 2 মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাও যে অকল কেবিনেট মন্ত্ৰীবিলাকে এই সমস্যাৰ সমাধান উলিয়াব নোৱাৰে আমাৰ গোটেই অসমৰ বিধায়কবিলাক 126 জনক লৈ অতি সোনকালে স্পেচিয়েল আমাৰ বিশেষ অধিৱেশন বিধানসভাৰ বিশেষ অধিৱেশন আয়োজন কৰিব লাগে বিধানসভাৰ সেই স্পেচিয়েল এছেম্বলি সেশনত আমি সকলোৱে পৰামৰ্শ দিম কেনেকৈ মেঘালয়ৰ পানী কেনেকৈ গুৱাহাটীত বিনষ্ট কৰাৰ পৰা ৰক্ষা কৰিব পাৰি মেঘালয়ৰ ওপৰৰ পৰা অহা পানী আকস্মিকভাৱে অহা পানী লাহে লাহে আহি থকা পানী মেঘালয়ৰ পৰা আহি কোনটো জুৰিত পৰে আৰু কেনেকৈ জুৰিত পৰে আৰু হেতুৰ কাৰণে কি মেকানিজম কৰিব লাগিব তাৰ সমস্ত প্ৰক্ৰিয়া আমি অসমৰ মানুহে জানো অসমৰ প্ৰত্যেকজন মানুহে যিবিলাক মানুহে অসমক ভাল পাওঁ সকলোৱে বুজি পাওঁ সেইকাৰণে মই ভাবো যে প্ৰথম কামটো হ'ল গুৱাহাটীৰ বানপানী সমস্যাৰ যদি সমাধান কৰিব লাগে অশোক সিংঘালক বিদায় দিব লাগে মন্ত্ৰী পদৰ পৰা 2 নম্বৰ জৰুৰীভাৱে কেবিনেট বৈঠক আয়োজন কৰিব লাগে তাত গোটেই বিষয়টো ভালকৈ চৰ্চা কৰি এটা প্ৰজেক্ট ল'বৰ কাৰণে সিদ্ধান্ত ল'ব লাগে আৰু 3 নম্বৰ বিধানসভাৰ বিশেষ অধিৱেশন আয়োজন কৰি কেনেকুৱা ধৰণৰ প্ৰজেক্ট ল'লে বাচিব এই সম্পৰ্কে এটা মুকলি আলোচনা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অকল গুৱাহাটীৰে নহয় অসমৰ সকলো নগৰ আৰু মহানগৰৰ অৱস্থা ভয়ানকভাৱে বেয়া কৃত্ৰিম বানপানীয়ে ধ্বংস কৰি পেলাইছে গতিকে আমি সকলো নগৰ আৰু মহানগৰৰ কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে